আইতা মুভি চাবলৈ গ'ল আহিব এতিয়া ৰৈ ৰৈ বিনালে চাবলৈ গৈছিলে যে অথনি আহিব এতিয়া নাই হামা আহিব এতিয়া আইতা আহিব এতিয়া ব্লেংকেট উলিয়াইছো আৰু আজি ব্লেংকেট উলিয়াইছো ৰ'দ ওলাইছে দেই আহা গুচি আহা আহা ঠাণ্ডা দিনটোৱে ভাল ঠাণ্ডা দিনত আপোনাৰ ফেনো চলাব নালাগে এচিও চলাব নালাগে বিলো নুঠে হয়নে গৰম দিনত আপোনাৰ এচি নচলালে থাকিবই নোৱাৰে ঠাণ্ডা দিনত এটাই কথা চুৱেটাৰ কিনিব লাগে যেনিবা মোৰ আৰু এটা বস্তু বেয়া পাওঁ ঠাণ্ডা দিনত এই ব্লেংকেট গাল যে ভগৱান সেইটোৱে মই বেয়া পাওঁ উপায় নাই তথাপিও আৰু বহুত পইচাৰ ৰাহি হয় কিন্তু ঠাণ্ডা দিনত দেই নোহোৱা নহয় কেইমাহ থাকেনো ঠাণ্ডা এমাহে থাকে খুব বেছি গৰমটো যিমান দিন থাকে হয় নহয় কাপোৰ এগাল পিন্ধিও আপুনি কাম কৰি থাকিব পাৰিব কিন্তু গৰম দিনত কাপোৰ খুলোঁ বুলি ক'লেও খুলিবতো নোৱাৰি ঠাণ্ডা দিনে বেষ্ট কাপোৰ পিন্ধি পিন্ধি কাম কৰি থাকক এজনী ছোৱালী মাক হোৱাৰ পিছত কিমান চেঞ্জ হয় শকত হৈ যায় ক্ষীণ ছোৱালী এজনী শকত হৈ যায় আৰু ঠাণ্ডা লাগি থকা ছোৱালীজনী ঠাণ্ডা নলগা হৈ যায় গম পাইছেনে হাই প্ৰেছাৰ হৈ যায় মানুহ ফেটি হৈ যায় গম পাইছেনে কিছুমান মানুহ বহুত ক্ষীণাই যায় বাৰু দেই মোৰ ক্ষেত্ৰত কিন্তু ওলোটা হৈ গৈছে মই মানে আগতে একদমেই ঠাণ্ডাটো সহ্য কৰিব নোৱাৰোঁ জানেনে একদম ঠাণ্ডা সহ্য কৰিব নোৱাৰোঁ কিন্তু এতিয়া ঠাণ্ডা পটককৈ নালাগেই মোৰ মানে আৰিয়া জন্ম হ'বৰ টাইমত মোৰ এটা প্ৰেছাৰ হাই হৈ গৈছিলে টেবলেটো খাব দিছিলে কিন্তু মই টেবলেটটো এৰি দিছোঁ কাৰণেহে মোৰ এতিয়াও মনত আছে যেতিয়া আমি সৰু হৈ আছিলোঁ ধৰক 3য় শ্ৰেণী 4ৰ্থ শ্ৰেণী তেনেকুৱা মানত অসমীয়া মিডিয়ামতে পঢ়িছোঁ আৰু মানে 3টামান বজাৰ লগে লগে আমি ভৰি হাত ধুই চুৱেটাৰ পিন্ধোঁহেই সেইবোৰ দিন এতিয়া নাই কেলৈ বতৰ বহুত সলনি হৈছে তথাপিও কিন্তু এইবাৰ বোলে বহুত ঠাণ্ডা পৰিব যেনেকৈ গৰম পৰিছে তেনেকৈ ঠাণ্ডাও পৰিব আজি দেখিছেনে ব্লেংকেট উলিয়ালোঁ এফালে ৰ'দৰ গোপগোপনি গৰম এটা আছে আকৌ এইফালে আকৌ আইতাকক বিচাৰি আহিছে আইতাক গ'ল ৰৈ ৰৈ বিনালে চাবলৈ তাৰ কাৰণে আমি চিনেমা চাবলৈ যাব নাপাওঁ আইতাক লাগে বুলি ক'লে বাৰু উঠাই নিব পাৰোঁ নিব এনেকুৱা ছোৱালী মানে মই কিন্তু গৰম হ'লেও ঠাণ্ডা হ'লেও মই কিন্তু ব্লেংকেট এখন লৈয়ে থাকোঁ দেই মই কিন্তু বেডশ্বীট ল'বলৈ বেয়া পাওঁ সঁচাকৈ কথা ক'বলৈ গ'লে মোৰ ব্লেংকেট এখন লাগিবই মানুহৰ জীৱনটো যে কেনেকুৱা ন খোৱা কথা চিন্তা কৰিব লাগে পিন্ধাৰ কথা চিন্তা কৰিব লাগে থকা কথা চিন্তা কৰিব লাগে তাৰ উপৰিঞ্চি এশ এবিধ চিন্তা আছেই কি যে জীৱন আচলতে পাপৰ ফলতহে মানুহে মানুহৰ জীৱন পায় সঁচা কথা 84টা বোলে পোক পতংগ হোৱাৰ পিছত মানুহৰ জীৱন পায় এই জীৱ জন্তু পোক পতংগ হোৱাই ভাল মানুহৰ জীৱনটো যে একদম নালাগে দেই শান্তি আছে জানো এই শান্তি আছেহে তাৰপিছতে অশান্তি আহিয়ে গ'ল এটা চিন্তা শেষ হয়হে 101টা চিন্তা আহিয়ে যায় জীৱনটো এনেকৈয়ে থাকিব লাগিব এই ঠাণ্ডা দিন আহি শেষ হ'ব গৰম দিনৰ কাৰণে আকৌ চিন্তা কৰিব লাগিব এতিয়া ফেন হ'লেও নহয় AC লাগিব AC চলাবলৈ হ'লে আকৌ লাইটৰ বিল দিব লাগিব লাইটৰ বিল কিমান আহে হা খোৱা বোৱাখিনি আছেই মাছ মাংস কণী হয় নহয় আকৌ ল'ৰা ছোৱালী এতিয়া ডাঙৰ হৈ আহিছে স্কুলত দিব লাগিব এখন স্কুলৰ এডমিশ্যনৰ ফিজ কিমান মুঠতে জীৱন জিন্দাবাদ সুখ হ'লেও দুখ হ'লেও তাতকেইটা এনেকৈ উলিয়াই হাঁহি থকা এয়া বুজালে বুজি নাপায় এইবোৰ কি ক'ম শান্তি নাই স্কুলত লগাবলৈ আছে স্কুলৰ এডমিশ্যনৰ ফিজবোৰতো জানেই সেইবোৰতো বাদেই দিছোঁ আকৌ তাইক স্কুলত নাম লগাই দিয়া মানে ময়ো স্কুলত নাম লগাই লোৱা আকৌ সেই চাপ মূৰৰ কামুৰণি আছেই ভাবিলে ভয়ে লাগি যায় উপায় নাই সময়ৰ লগে লগেতো আগবাঢ়িব লাগিবই ন এতিয়া ফ্ৰকৰ পিতাপাত ছিঙি লৈ পিনে শান্তি পালে কথা এটা ক'বই নোৱাৰি মানে তোৰ এটা ক'লেই জগৰ লাগে ইমান মানে জগৰ লাগে কৈছোঁ নহয় কি ক'ম আৰু আলাসৰ লাৰু আৰু অশান্তি কৰি দিয়ে মানে এই আৰু জীৱন আছে জীৱন যেতিয়ালৈকে আছে তেতিয়ালৈকে লাগিয়ে থাকোঁ হাৰি নিদিওঁ জিকি যাম জিন্দাবাদ আহিছোঁ দিয়ক আজি তেন্তে গুড নাইট